নমস্কাৰ সমূহ দৰ্শক বন্ধু বান্ধৱী মোৰ এই ৰিয়েলিটি ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহু অপেক্ষাৰ অন্তত অহাকাইলৈ যি ৰূপম বৰুৱাৰ গুৱাহাটী হাইকোৰ্টৰ NSDLৰ যিটো কেছ আছিলে সেই কেছটোৰ তাৰিখ পাইছেহি আৰু অহাকাইলৈ সেই কেছটোৰ লিষ্টেড হৈছে গুৱাহাটী হাইকোৰ্টত আৰু একেবাৰে 31 নম্বৰত এই কেছটোৰ শুনানি হ'ব। সঁচাই NSৰ পৰা ডিলেট কৰা প্ৰাৰ্থীসকলে আৰ্থিকভাৱে, মানসিকভাৱে, শাৰীৰিকভাৱে সম্পূৰ্ণৰূপে ভাগৰি পৰিছে। কাৰণ আজি বিজেপি গভৰ্ণমেণ্টে এই কোৰ্চটো ইন চাৰ্ভিচ টিচাৰসকলৰ কাৰণে লৈ আহিছিল আৰু এই চৰকাৰখন থকা অৱস্থাতো এই প্ৰাৰ্থীসকলে ন্যায় পাবৰ কাৰণে ন্যায়ালয়ৰ ওচৰত চাপিব লগা হৈছে। এই সুপ্ৰিম কোৰ্টৰ পৰা ধৰি এই হাইকোৰ্ট পৰ্যন্ত আজিৰ তাৰিখলৈকে এই মানুহখিনি যুঁজি থাকিব লগা হৈছে। সেয়েহে আশা ৰাখিছোঁ অহাকাইলৈ নিশ্চিতভাৱে ন্যায়ালয়ে এই মানুহখিনিক ন্যায় প্ৰদান দিব আৰু অহাকাইলৈ কেছটো শেষ হওক তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু NSৰ পৰা ডিলেট কৰা সমূহ প্ৰাৰ্থীকো অনুৰোধ জনাইছোঁ সকলোৱে যাতে প্ৰাৰ্থনা কৰক যাতে অহাকাইলৈ কেছটো সমাপ্ত হয় আৰু NSDLৰ পক্ষত যাতে এটা ভাল ৰায় আহে, যাতে মানুহখিনি সকাহ পায়। আৰু এই ভিডিঅ'ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা অনুৰোধ জনাব বিচাৰিছোঁ আপুনি এবাৰ এই মানুহখিনিক চাওক, কাৰণ আপোনালোকৰ চৰকাৰে এই NSDL কোৰ্চটো আনিছিল আৰু এই কোৰ্চটো অৱশ্যে দুটা কোৰ্চ আহিছিলে একেখিনি সময়তে SCRT ODL আৰু NS, কাৰণ SCRT ODL কোৰ্চটো ইন চাৰ্ভিচ টিচাৰসকলৰ বাবে আনিছিলে। তেওঁলোকক যিহেতু ইন চাৰ্ভিচ প্ৰুফ বিচৰা হোৱা নাই, আজি NSDLৰ প্ৰাৰ্থীসকলৰ পৰা ইন চাৰ্ভিচ প্ৰুফ বিচৰা হৈছে। সেয়েহে আপোনাৰ ফালৰ পৰা চৰকাৰী অধিবক্তালৈ এটা ছিগনেল দিব লাগে যাতে অহাকাইলৈ কেছটো সমাপ্তি হয় আৰু বাকীখিনি যি নহওক যাতে UDSO যাতে কোনো কাৰণত মেণ্ডেটৰী নহয়। আৰু ইতিমধ্যে NISৰ ফালৰ পৰা এফিডেভিটো ছাবমিট কৰা হৈছে। বিষয়খিনি আপোনাৰ লগত ডিছকাশ্যন কৰিবৰ কাৰণে বহুতবাৰ আমি আপোনাৰ সাক্ষাৎ পাবৰ কাৰণে আবেদন দিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতভাৱে আপোনাক আমি সাক্ষাৎ নাপালোঁ। সেয়ে আপোনাক এই ভিডিঅ'ৰ জৰিয়তে বিনম্ৰ অনুৰোধ জনাইছোঁ আপুনি যাতে এই বিষয়টো অকণমান গুৰুত্ব দিয়ে আৰু এই মানুহখিনি যাতে উদ্ধাৰ পায়। এই আপোনালৈ পুনৰবাৰ বিনম্ৰ অনুৰোধ জনালোঁ। লগতে যিসকল NSDLৰ প্ৰাৰ্থীক 4500 ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিলে তেওঁলোকৰ হয়তো একেই হ'ব, ইন চাৰ্ভিচ প্ৰুফ দুই-এটা তেনেকুৱা অসুবিধা আছে। সেয়েহে আপোনালোকে অহাকাইলৈ যিটো কেছ গুৱাহাটী হাইকোৰ্টৰ ৰূপমৰ যিটো কেছ, এই কেছটো আপোনালোকে যিমান যেনেকৈ পাৰে আৰ্থিক অলপ সহায় আগবঢ়াওক, কাৰণ অহাকাইলৈ কেছটো ভাল হ'লে 4500 যিসকল NSDL প্ৰাৰ্থীৰ ডকুমেণ্টৰ সমস্যা আছে আপোনালোকৰ সেই সমস্যাটো যিহেতু সমাধান হ'ব। আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে বিষয়টো অৱগত কৰিলোঁ। এইখিনি আপডেট মোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনালোঁ। চাই থাকিব মোৰ এই ৰিয়েলিটি ইউটিউব চেনেলটি আৰু বাকী আপডেটবিলাক এই চেনেলৰ জৰিয়তে দি থকা হ'ব। সেয়ে যিসকল বন্ধু বান্ধৱে মোৰ এই ভিডিঅ'টো শেষলৈকে চালে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, হাইপ কৰিব, কমেণ্ট কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। শেষত সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মোৰ এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। ধন্যবাদ।